এই মুহূৰ্তত চৰকাৰী কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছো তিনিটাকৈ বৃহৎ সুখবৰ। এবাৰ নিয়মীয়া ঠিকাভিত্তিক কৰ্মচাৰী আৰু শিক্ষক টিউটৰসকলৰ বাবে এই গুৰুত্বপূৰ্ণ খবৰ আহিছে। সবিশেষ জানিবৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জনাব বিচাৰিছো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। অৱশেষত শিক্ষামন্ত্ৰীৰ আলোচনাত মিলিত হৈছে টিউটৰসকল। কাৰণ টিউটৰসকলৰ দীৰ্ঘদিনীয়া সমস্যা, দীৰ্ঘদিনীয়া দাবীক লৈ শেহতীয়াভাৱে বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। আৰু ইয়াৰ পিছতে আজি জনতা ভৱনত শিক্ষা বিভাগৰ বিষয়াবৰ্গৰ উপস্থিতিত সদৌ অসম সন্মিলিত টিউটৰ মঞ্চৰ প্ৰতিনিধিবৰ্গৰ সৈতে শিক্ষামন্ত্ৰী মহোদয় আলোচনাত মিলিত হৈছে। আৰু সন্থাটোৱে টিউটৰসকলৰ সমস্যা সমাধানৰ বাবে জনোৱা আহ্বানৰ প্ৰতি চৰকাৰে গুৰুত্ব আৰোপ কৰিছে। আৰু এই ক্ষেত্ৰত সম্ভাৱ্য সমাধানৰ বাবে চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিব। ইপিনে দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ আহিছে প্ৰাদেশিকৰণ সন্দৰ্ভত। শেহতীয়াভাৱে মুখ্যমন্ত্ৰী মহোদয়ে জনাইছিলে যে উচ্চ ন্যায়ালয়ৰ ৰায়দানৰ ওপৰত ভিত্তি কৰি চৰকাৰে অতি শীঘ্ৰে এই সম্পৰ্কত পদক্ষেপ গ্ৰহণ কৰিব। আৰু ৰাজ্য চৰকাৰৰ যি অপ্ৰাদেশিকৃত শিক্ষানুষ্ঠানসমূহ আছে বা শিক্ষকসকল আছে তেওঁলোকৰ নিয়মীয়াকৰণ সন্দৰ্ভত উচ্চ ন্যায়ালয়ৰ ৰায়দান ভালদৰে বিবেচনা কৰি চৰকাৰে অতি শীঘ্ৰে এই সন্দৰ্ভত পদক্ষেপ গ্ৰহণ কৰিব, ব্যৱস্থা গ্ৰহণ কৰিব, মুখ্যমন্ত্ৰীয়ে এই সম্পৰ্কত জনাইছে। ইপিনে NPSক লৈ এইবাৰ উচ্চতম ন্যায়ালয়ৰ ফালৰ পৰা এক গুৰুত্বপূৰ্ণ খবৰ আহিছে যে কৰ্মচাৰীসকলে NPSৰ অধীনত 10ৰ পৰা 15,000 টকাৰ পেঞ্চন লাভ কৰাটো অতি কৰুণ ঘটনা হিচাপে বিবেচিত হৈছে। আৰু উচ্চতম ন্যায়ালয়ে কৈছে যে এয়া অতি দুখজনক কথা, কাৰণ পেঞ্চন 10ৰ পৰা 15,000 টকাকৈ লাভ কৰিছে NPSৰ অধীনত। বিশেষকৈ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকলে মাত্ৰ 10ৰ পৰা 15,000 টকা পাইছে, কাৰণ তেওঁলোক NPSৰ আওতাত সোমাই পৰিছে। উল্লেখযোগ্য যে ন্যায়াধীশ BR গাভাই আৰু ন্যায়াধীশ KB বিশ্বনাথনৰ বিচাৰপীঠে অৱসৰপ্ৰাপ্ত উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশক প্ৰদান কৰিবলগীয়া পৃথক পেঞ্চনৰ বিষয়টোৰ সৈতে জড়িত আবেদনৰ শুনানি গ্ৰহণ কৰি আছিল। আৰু এই ক্ষেত্ৰত এটৰ্নী জেনেৰেল R ভেংকটৰামানীয়ে বিচাৰপীঠৰ সন্মুখত বিষয়টো উল্লেখ কৰি জানুৱাৰী মাহত শুনানি গ্ৰহণ কৰিবলৈ অনুৰোধ জনায়। আৰু ভেংকটাৰমণীয়ে কয় যে চৰকাৰে সমস্যা সমাধানৰ বাবে চেষ্টা কৰিব। আৰু এই আছিলে এই ভিডিঅ'টোত কৰ্মচাৰী আৰু পেঞ্চনাৰৰ প্ৰতিটো আপডেট পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।